আমছুৰ বিৰুদ্ধে সৰব আমছু নেতা ছাহিদুল ইছলাম। বিলাসীপাৰা আৰক্ষীক শাস্তিমূলক বদলিৰ পিছত মধ্যস্থকাৰী আমছু নেতাক গ্ৰেপ্তাৰৰ দাবী জনাইছে আমছুৰ কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামে। ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক আইনৰ আওতালৈ আনি উচিত তদন্ত কৰিবলৈ দাবী জনাই আমছু নেতাজনে 24 ঘণ্টাৰ সময়সীমাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে আন্দোলনৰ হুংকাৰ দিয়ে আমছু নেতাজনে। বিলাসীপাৰা থানাৰ ওসি টুকুল বড়ো শাস্তিমূলক বদলি কৰিছে ধুবুৰী আৰক্ষী অধীক্ষক ডাঙৰীয়া। আমি ধুবুৰী আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিলে। উক্ত ঘটনালৈ বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিলে, কিন্তু মধ্যস্থকাৰী আমছু কোনোবা স্বয়ম্ভু নেতা, সেইটো আমছুৰ কোনোবা উপসভাপতি নে সাধাৰণ সম্পাদক এইটোৰ লগত জড়িত আছে বোলে বাতৰিত সম্প্ৰচাৰ হৈছে আৰু বিভিন্ন সংবাদ মাধ্যমত নাম সাঙুৰ খাইছে। আমছুৰ জন্ম হৈছে 7টা জাতি জনগোষ্ঠীলৈ। আমছুৰ সাংবিধানিক প্ৰক্ৰিয়া, আমছুৰ বৈশিষ্ট্য, আমছুৰ কাৰুকাৰ্যৰ দ্বাৰা কাৰো ক্ষতি হোৱাটো আমি কাম্য নকৰোঁ। কিন্তু নিজকে স্বয়ম্ভু স্বগোষ্ঠীয় সংখ্যালঘুৰ টানকৰ্তা হিচাপে যিসকলে চিঞৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে, তেওঁলোকৰ মাজত যদি এনেকুৱা ঘটনা ঘটে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যে অসম আৰক্ষীক আমি দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যিকেইজন মধ্যস্থকাৰী স্বয়ম্ভু নেতা আছে তেওঁলোকক আইনৰ আওতাত আনি উচিত তদন্ত কৰি আইনী প্ৰক্ৰিয়াত শাস্তিমূলক ব্যৱস্থা দিবলৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা দাবী জনাইছোঁ। গতিকে কিছুমান নেতা স্বাৰ্থ সিদ্ধিৰ ভাৱে কাৰোবাক দি থানাত দালালি লগাই দিয়ে, কাৰোবাক দি চাৰ্কুল অফিচত দালালি লগাই দিয়ে আৰু বিভিন্ন অফিচে আদালতত দালালি লগাই দিয়ে। কিছুমান নেতাৰ দ্বাৰা এইসমূহ কাৰ্য বৃদ্ধি পায়। গতিকে যিকেইজন ৰৌ বৰালিও যদি এইটোৰ লগত জড়িত নেতা বুলি নিজকে সংবাদ মাধ্যমত চিঞৰি ভাষণ দিয়ে, তেওঁলোককো আইনৰ আওতাত আনিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি 24 ঘণ্টাত যদি গ্ৰেপ্তাৰ নকৰে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ'ম।